ইমানকৈ চিঞৰি আছা কি হ'লনো? এই চিঞৰাৰে কথা বুজিছা? এই মাত্ৰ কোনে ফোন কৰিছিল জানা? কোনে কৰিছিলেনো? ঘৰৰ পৰা মায়ে ফোন কৰিছিল। আমাক ঘৰলৈ মাতিছে জানা? মাহঁতে আমাক মাক কৰি দিলে বুজিছা? মই যে কোনোদিন ঘৰলৈ যাবলৈ পাম বুলি ভবাই নাছিলোঁ। কিন্তু ভগৱানক মই ইমান দিনে প্ৰাৰ্থনা কৰি আছিলোঁ। এই মাত্ৰ মই চাকি ধূপ জ্বলাই পেলাই ওলাইছিলোঁ, তেনেকুৱাতে ফোনটো বাজিলে। চালোঁ মাৰ ফোন, আৰু মায়ে ফোন কৰি কৈছে দেউতাই বোলে আমাক ঘৰলৈ মাতিছে। কি কোৱা? তোমালোকৰ ঘৰৰ পৰা মাতিছে? মোৰ কিন্তু কথাটো শুনিয়ে ভয় লাগিছে দেই। তোমাৰ দেউতাৰ যিহে খং, আৰু তোমাৰ মায়ে মোক যিমানখিনিহে গালি পাৰিলে, তোমাক পলুৱাই আনিলোঁ বুলিয়ে মোক কম গালি পাৰিলেনে? এতিয়া আকৌ ঘৰলৈ কিয় বা মাতিছে? মোক কেনেবাকৈ মাৰি নেপেলালেই হ'ল আৰু। কি যে কথা কোৱা নহয়, মোৰ মা দেউতাক কি তুমি হত্যাকাৰী বুলি ভাবিছা নেকি? এনেকুৱা কথা নকবা কিন্তু। ইমান মৰমত ইমান দিনৰ মূৰত মায়ে ফোন কৰি মাতিছে, তুমি আকৌ এনেকৈ ক'বলৈ আহিছা? অঁ, তোমালোকৰ মা দেউতাই আকৌ আমাক ভালেই নাপায় নহয়। মই দুখীয়া কাৰণে তোমালোকৰ মা দেউতাই মই তোমাক পলুৱাই অনাৰ কাৰণে মোৰ ওপৰত বহুত খং উঠি আছে ন, সেইকাৰণেহে কৈছোঁ। হ'ব দিয়া, ইমান দিনে খং উঠিছিল, এতিয়া খংটো মায়ে গ'ল চাগে, সেইকাৰণে মাতিছে আকৌ। পিছে কেতিয়ালৈ মাতিছে বা? এইকেইদিনতে যেতিয়াই পাৰো যাবলৈ কৈছে। মাহঁতো অহাৰ কথা আছে বোলে। তেতিয়াহ'লে হ'লেই আৰু। তোমাৰ ভিনিয়াৰা যিহে ধনী মানুহৰ ঘৰৰ ল'ৰা, নিজৰ চাকৰি আছে। মই গ'লে মানে মই চাগে পাত্তাই নাপাম তোমালোকৰ মা দেউতাৰ ওচৰত। তুমি যে ইনেই অদৰকাৰী কথাবিলাক ভাবি থাকা দেই। তহঁত দুটাইনো কি কথা পাতি আছ ইমানকৈ? হা মা, আজি ঘৰৰ পৰা মায়ে ফোন কৰিছিলে নহয়। মায়ে আমাৰ দুটাক ঘৰলৈ মাতি পঠিয়াইছে। কি বিয়নী ফোন কৰিছে আৰু তোমালোকক মাতি পঠিয়াইছে? আৰু এইটো দেখোন ভাল কথা। দেখিছেনে মা, এইটোতো ভালেই কথা ন। মাহঁতৰ আমাৰ প্ৰতি খংবোৰ চাগে কমিলে, সেইকাৰণে মাতি পঠিয়াইছে। আৰু এওঁ মানে যি বকি আছে, নাযায় বোলে তালৈ। তাত বোলে মাহঁতে এওঁক বোলে মাৰি পেলাব। কি যে কথাবোৰ কৈছে চাওকচোন। আৰে ধন, তই এইবোৰ কি কথা কৈছ? আৰে তই আৰু কথাবোৰ নুবুজ নেকি? ইমান ধনী ঘৰৰ ছোৱালী এজনী তই পলুৱাই আনিলি, আৰু পলুৱাই অনাৰ পিছত তইনো এই দুখীয়া ঘৰৰ মানুহ ল'ৰাটোকনো বাৰু কোনে বাৰু পটকে একচেপ্ট কৰি ল'ব কচোন? হা, তেওঁলোকৰ খং উঠাটো স্বাভাৱিক। এতিয়া দিন গ'ল, মাহ গ'ল, তহঁতৰ প্ৰতি খংবোৰ কমিল, সেয়েহে মাতি পঠিয়াইছে। তই ভালকৈ যাবহে লাগে। তোমা দেখিছানে, এওঁ কিবা অকৰা নিচিনা কথা কয়। আৰে মই অকৰা নিচিনা কথা কোৱা নাই। মই যিটো ভাবিছোঁ সেইটোৱে কৈছোঁ। মোৰ একদম কিবা বুকুখন থপ থপ কৰিবলৈ ধৰিছে দেই। হ'ব, তোৰ বুকু ধপ ধপাব নালাগে। বোৱাৰী, তোমালোক কাইলৈকে যোৱা। ব'লা, আজি দুইজনী পিঠাগুড়ি খুন্দগৈ। পিঠাগুড়ি খুন্দি আনি পিঠা বনাম। তোমাক যোৱাবাৰ বিহুত মই পিঠা বনাবলৈ শিকিছিলোঁ নহয়। এইবাৰ তুমি নিজ হাতেৰে পিঠা বনাব লাগিব। পিঠা, লাডু এইবিলাক বনাই ঘৰলৈ লৈ যাবা। মাহঁতেও ভাল পাব, নে কি কোৱা? মা, আপুনি বৰ ভাল কথা ক'লে। আমাৰ মাহঁতে ঘৰত পিঠা চিঠা নবনাই নহয়, কিনিহে আনে পেকেটৰ। সেইবোৰতো খাবলৈ কিবা এটা ভাল নালাগে। মই যদি আপোনাৰ পৰা শিকি বনাই আনিছোঁ বুলি কওঁ নহয়, মাহঁতে বৰ ভাল পাব। তেতিয়াহ'লে আমি আৰম্ভ কৰি দিয়াই ভাল হ'ব। পিঠাগুড়িকেইটা কাৰণে চাউলকেইটা তিয়াই ল'মগৈ মই। তাৰপাছত ধন, তই কিন্তু বস্তুকেইটা আনি দিব লাগিব দেই। তিল নাই নহয়, তিল মাত্ৰ এই তলিতে কেইটামান আছে, সেইকেইটা নুজুৰিব। তই তিল, চেনি, গুড় এনেকৈ আনি দিবি হা। হেৰি নহয়, হেঁচা পিঠাৰ লগতে আকৌ তোৰ এই ঘিলা পিঠা কেইটামানো বনাই দিব লাগিব, লগতে আকৌ মালপোৱা কেইটামানো বনাব লাগিব। গতিকে তই বস্তু বজাৰ কেইটামান কৰিব লাগিব। মই লিষ্টখন দি কৈ তই বস্তুকেইটা লৈ আহ। আৰে তোমাৰ আকৌ কি হ'ল? কি চেচে? তুমি কি মাৰ নিচিনাকৈ কথাবোৰ পজিটিভকৈ ভাবিব নোৱাৰা? হা, অকল কথাবোৰ ওলট পালটকৈ কোৱা যায় কিয়? নহয় মানে মোৰ ভয় লাগিছে তোমালোকৰ ঘৰলৈ যাবলৈ। কেনেবাকৈ মোক বেতন নিদিলেই হ'ল আৰু। আৰে নিদিয়ে, মই কৈছোঁ নহয় চাবাচোন। আৰে জোৱাই গৈছে বুলি মাহঁতে চাগে দৌৰি নিব ৰাস্তাৰ পৰা। আৰু ইমান দিনৰ মূৰত মোক লগ পাই মাহঁতে সাৱটি কান্দিব, আৰু তোমাকো চাবচোন সাৱটি ধৰিব। তাৰপিছত সকলো নৰ্মেল আৰু। আৰে জোৱাই গৈছে বুলি মাছে মঙহে খুৱাব। সিটো লাগিছে নেকি সুধিব, সিটো লাগে নেকি সুধিব, আৰু জোৱাইকে বেয়া পাব বুলি মায়ে যে কিমান আলপৈচান ধৰিব চাবাচোন। আৰে আগতে ভিনদেউকো তেনেকুৱা কৰে নহয়। ভিনদেউক মানে পানী গিলাচো নিজে লৈ খাবলৈ নিদিয়ে। তোমাৰ ভিনিয়ে আকৌ চাকৰি কৰে নহয়, মোৰ আকৌ চাকৰি নাই নহয়। আৰে তুমি গ'লে গম পাবা নহয়, মোৰ মাহঁত তেনেকুৱা নহয় দিয়া। তুমি আৰু পলুৱাই আনিছা কাৰণে মাহঁতে অকণ খং কৰিবই আৰু দুখীয়া বুলি। কিন্তু মইতো তেনেকৈ নাভাবোঁ ন। মইতো তোমাক সঁচা অন্তৰে ভাল পাই আহিছোঁ। তুমি দুখীয়া ধনী সেইটো মই চোৱা নাই নহয়। আৰু চাবা, মোৰ মাহঁতেও তোমাৰ লগত একো বেয়া ব্যৱহাৰ নকৰে। ভিনদেউৰ নিচিনাকৈ তোমাকো মৰম কৰিব। তোমাকো মায়ে আলপৈচান ধৰিব চাবাচোন। তেনেকুৱা হোৱাই বিচাৰোঁ বাৰু। ভগৱানে কি কৰে আৰু। ব'লা মা, তুমি মোক লিষ্টখন দিয়া, সোনকালে বজাৰকেইটা কৰি আনি দিওঁ। ব'ল ভিতৰলৈ ব'ল, মই লিষ্টখন লিখি দিছোঁ ব'ল। এইজনী হ'ল প্ৰিয়ংকা। প্ৰিয়ংকাই ফেচবুকত চিনাকি হৈ জানৰ লগত পলাই গুচি গ'ল, যাৰ বাবে প্ৰিয়ংকাৰ ঘৰখনে সিহঁতৰ বিবাহ একচেপ্ট নকৰিলে আৰু তাইক ঘৰৰ পৰা একেবাৰে বাদ দিয়াৰ দৰে দিছিল। কিন্তু 1.5 বছৰমানৰ পাছত মাক দেউতাকে সিহঁতক ঘৰলৈ মাতি পঠিয়ালে, আৰু সেইলৈ প্ৰিয়ংকাৰ মনত বহুত ফূৰ্তি। আৰু শাহুৱেকে শিকাই দিয়া মতে তাইক পিঠা পনা লাডু বনাই মাকৰ ঘৰলৈ বুলি বৰ আনন্দ মনেৰে আহি পালেহি। ভণ্টি, তই পালিহি? বা পালোহি। তই কেতিয়া পালিহি?
বেছি টাইম হোৱা নাই, 1 ঘণ্টামানহে হৈছে। আৰে মাইনা, পালিহি তই? অঁ মা, পালোহি। তোমালোকে যে মোক ঘৰলৈ আহিবলৈ দিলা, মোৰ বহুত ভাল লাগিছে মা। হ'ব দে, ঘৰৰ পৰা যাবৰ সময়ততো চকু পানী ওলোৱা নাছিল, এতিয়া চকু পানী উলিয়াই দেখুৱাব নালাগে। ইমান দিনৰ মূৰত তোমালোকক দেখিছোঁ, চকু পানী নোলাবনে আৰু? হ'ব দে, এতিয়া চকু পানীটো কিন্তু কি কৰিবি মাইনা? কিছুমান কথা নকলেও নোৱাৰি। সঁচাকৈ দুখীয়া বুলি ক'লেও বেয়া পায়। যাৰ ঘৰত যিটো বস্তু নাথাকে সেইটো মূল্য বুজি নাপায়। তোৰ গিৰিয়েৰে কি চেণ্ডেলযোৰ যে বাহিৰত খুলি আহিব লাগে সেইটো কি নাজানে? হা, টাইলছৰ ওপৰত যে লেতেৰা চেণ্ডেলযোৰ পিন্ধি আহিব নালাগে সেইটো কথা কি এক্সট্ৰাকৈ ক'ব লাগিব? মই মানে পাহৰি গ'লো পটককৈ, এতিয়াই খুলি থৈ আহিছোঁ ৰ'ব। তুমি তেওঁক তেনেকৈ নক'লে নহয়নে? প্ৰথম এইখন ঘৰলৈ আহিছে তোমাৰ জোঁৱাই, আৰু তুমি প্ৰথম মাত খাওঁতে তেনেকৈহে ক'লেনে মোৰ মানুহজনক? কি বেয়া কথাটো ক'লেনো? ভালকৈতো কৈছে মায়েতো কিবা বেলেগকৈ কোৱা নাই? অঁ, চেণ্ডেলযোৰ খুলি আহিব লাগে বুলি জানিব লাগে, আৰু টাইলছৰ ওপৰতে তেনেকৈ আহে নেকি? নিজৰ ঘৰত থকা হ'লে বুজি পালে হয়। নিজৰ ঘৰত এইবোৰ নাই যে ক'ত বুজি পাব ভিক্ষাৰী চবে। ভিতৰলৈ আহ, তই এতিয়া সেইটো ফালৰি কাটি পেলাই কথা কৈ থাকিব নালাগে। মা, তেনেকৈ কথা নক'বা। তেওঁ এতিয়া মোৰ স্বামী, মই তেওঁৰ বিষয়ে এটাও বেয়া কথা শুনিব নোখোজোঁ। আৰু তেওঁ মোৰ ঘৰলৈ আহিছে যেতিয়া তেওঁক মই ভালদৰে সেৱা শুশ্ৰূষা কৰাটো বিচাৰোঁ। তোমালোকে তাক কাট মাৰি কথা নক'বা, কিন্তু কৈ দিলোঁ। হ'ব আহিছহে, তই একেবাৰে আল্টু ফাল্টু কথা কিছুমান ক'বলৈ আৰম্ভ কৰিয়ে দিলি। ভিতৰলৈ আহ, মই ভিনিয়েৰক খাবলৈ দি থৈ আহিছোঁ। কিবা লাগে নেকি অভিক দিওঁগৈ। আজি বহুত দিনৰ মূৰত সকলোৱে একেলগে ভাত খাই খাম, বহুত ভাল লাগি আছে জানানে ডাঙৰ মাইনা? অঁ পাপা, সঁচাকৈ ভাল লাগিছে। ইমান টাইম লগাইছে যে হৈছে, এনেকৈ ধৈৰ্য থাকিবলৈ মানে সময় নাই দেই। ৰ'বা জোঁৱাই, আজি আমাৰ সৰু মাইনাহে বনাইছে। তাই বোলে ৰন্ধা বঢ়া কৰিবলৈ ভালকৈ জনা হৈছে, এক্সপাৰ্ট হৈ গ'ল বোলে। সেইকাৰণে বোলে তাইয়ে বনাই খুৱাব, তাইহে বনাই আছে। আহিব ৰ'বা খানা, জনা আছে। গাঁৱত কি খাদ্য বনাবলৈ শিকিছে। ঢেকীয়া ভাজি বনাব জানে চাগে তাই অকল। ভিনদেউ, তাই সকলো বনাব জানে, মাছ মাংস ডিম সকলোবোৰ বনাবলৈ জানে, ধুনীয়াকৈ বনাই। খাই চাবচোন। হ'ব, তোক কোনে সুধি আছেনো? হ'ব দিয়া জোঁৱাই, কেনেকৈ বনাইছে খালে গম পাম আৰু। তাই চাগে ব্ৰইলাৰ মাংসহে বনাব জানে, খাচী মাংস আজি কি হ'ব ঠিক নাই। সকলো জেগা ছবি ৰেডি। আজি আমাৰ মাইনে বৰ ধুনীয়াকৈ বনাইছে দেই। সকলোবোৰ বস্তু ধুনীয়াকৈ সজাই আছে, তাৰপাছতে ডাইনিঙলৈ আনিব বোলে। অ' হয় নেকি মা? তাই দেখোন বৰ কামত পাকৈত হৈ পৰিল। অঁ, কি কবি আৰু, গাঁৱত থাকিলেতো কাম কৰিয়ে খাব লাগিব ন। আৰে ডাইনিংখন মাত্ৰ 5জনী আহে, সি চকীখনত বহি দিলে যে। ঐ তই গাঁৱৰ ল'ৰা, তই আজিলৈকে ডাইনিঙত বহি ভাত খাই পাইছ জানো? তই তলতে বহ, ইয়াত আমাৰ সৰু মাইনা বহিব। তাই আগতে মাটিত ভাত খাই পোৱা নাছিলে, কিন্তু তোৰ নিচিনা ভিকু হৈ তালৈ গৈ তাই মাটিত ভাত খাবলগীয়া হৈছে চাগৈ। পিৰাত বহি তই নামি দে, তোৰ তলত বহি ভাত খোৱাৰ অভ্যাস আছে। তাই নোৱাৰে, তই তলতে খা। হ'ব দিয়ক মা, মই তলত বহিও খাব পাৰিম। আচলতে মই তলত বহিয়ে খাই ভাল পাওঁ। ভিকহুবোৰৰ ঘৰত ডাইনিং এখন থাকিবও লাগিব নহয় আকৌ। প্ৰিয়ংকাই গম নোপোৱাকৈ মাক আৰু ভিনিয়েকে জানক বৰ হাঁহিলে দুখীয়া বুলি, আৰু তাক একেলগে ভাত খাবলৈও নিদিলে। কিন্তু জানে প্ৰিয়ংকাৰ আগত সঁচা কথাবোৰ নক'লে। সি ক'লে যে তাৰ ডাইনিঙত বহি খোৱাৰ অভ্যাস নাই, সেয়েহে সি তলতে খাব। আৰু প্ৰিয়ংকায়ো সেয়াকে সঁচা বুলি ভাবি তাই মাক দেউতাকৰ লগত ভাত খালে, আৰু জানে তলত বহি ভাত খালে। কি হ'লনো আপুনি যে আকৌ চিঞৰিয়ে থাকে? এৰা, তুমি যে এইবোৰ কৰিছা একদম ভাল কৰা হোৱা নাই নহয়। তুমি বাৰু সৰু মাইনা গিৰিয়েকক কিয় ইমান অপমান কৰিছা ল'ৰাটোক? ল'ৰাটোক আজি তুমি চোতাল সাৰিবলৈ দিছা, এইটো কম বেয়া কথা হৈছেনে? একে লগৰ সেই ডাঙৰ জোঁৱাই চাকৰি কৰে বুলি ইমান মৰম চেনে তোমাক। ভৰিকেইটাও দৰকাৰ হ'লে তুমি লাগিলে পিটিকি দিবলৈ ক'লে কিজানি পিটিকি দিবা, কিন্তু এই দুখীয়া হ'ল বুলি বাৰু সৰুটোক তুমি ইমান বেয়া ব্যৱহাৰ কৰিব লাগেনে? এতিয়া এইবোৰ কথা মাইনাই গম পোৱা নাই বুলিহে, তাই গম পালে কম কথা হ'বনে? আপুনি চিন্তা কৰিব নালাগে, মই মাইনাক বায়েকৰ লগত দুদিনমান থকাকে সেইকাৰণে পঠিয়াইছোঁ। ইয়াক মই চাকৰৰ দৰে ব্যৱহাৰ কৰিম। সি মোৰ কলিজাৰ টুকুৰাটো মনে মনে লৈ গৈছিল। মোৰ ছোৱালীজনী পাগল কৰি পেলাই সি তাৰ লগত পলুৱাই লৈ গুচি গৈছিলে নহয়। পাব এতিয়া মছলাটো। নাপায়। নিলে আৰু এতিয়া সি আমাৰ জোঁৱাই হ'ল। আমাৰ ছোৱালীজনীও ভাল পাইহে বিয়া পাতি গৈছে। দেখিছেনে ল'ৰাটো কিমান অমায়িক? তুমি ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছতো মুখেৰে এটা মাত নামাতে। এনেকুৱা অমায়িক ল'ৰা পাবলৈও বহুত টান। তোমাৰ চাকৰিয়াল জোঁৱাই হ'লে হ'ব কি? তোমাৰ চাকৰিয়াল জোঁৱাইয়ে কিন্তু বৰ এটা ভাল ব্যৱহাৰ নকৰে আমাক, মুখে উত্তৰ দিয়ে। চুপ থাকক, তাৰ অলপ এটিটিউড বোলা বস্তুটো থাকিবই। সি চাকৰি কৰে দস্তুমত, তাৰ টকা আছে। আপুনি ক'লে নহ'ব নহয়। হ'ব পাই, শুনা কথা এটা কওঁ। তুমি জানো কেনেকৈ কামত লগাই থাকিবা দেই। এই মানুহে শুনিলেও আচৰিত খাব পায়, বোলে ঘৰৰ জোঁৱাইটোক বোলে ইমান কামত লগাইছে শাহুৱেকে। এইকেইদিন মাইনা ঘৰত নাই বুলি তুমি তাক ঘৰ সৰা, চোতাল সৰা, বাচন ধুবলৈ দিয়া, ভাত বনাবলৈ দিয়া, সকলোবোৰ কামতে লগাই দিছা। এইবোৰ একেবাৰে ভাল কথা হোৱা নাই। এটা জোঁৱাই আহিলে মানে তুমি পানী গিলাচো লৈ খাবলৈ নিদিয়া, আৰু এইটো একবাৰ দুখীয়া হ'ল বুলি আৰু ইমানখিনি কৰাব নালাগে নেকি? হ'ব, আপুনি মোক বেছি শিকাব নালাগে। মই ভালদৰে জানো কি কৰিব লাগে, কি কৰিব নালাগে। হ'ব, তোমাক আৰু কথা কৈ পাৰিনে? পিছে মাইনানো কেইদিন থকাকে গৈছে? থাকিব দুদিনমান, তাৰপাছত জোঁৱাই আৰু ডাঙৰ মাইনা আহি থৈ যাবহি। দুখীয়া হ'লো বুলিয়ে মোক এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে?
ভিনদেউৰ চাকৰি আছে, ধনী কাৰণে শাহুমায়ে ইমান মৰম কৰে, ইমান ধুনীয়াকৈ মাতবোল কৰে, আৰু মোক মোক তই মইকৈ মাতবোল কৰে। আৰে মই দুখীয়া কাৰণে মই কি মানুহ নহয়? মই কি তেওঁৰ জোৱাই নহয়? মোক ইমান বেয়া ব্যৱহাৰ কৰে, ঘৰৰ সকলো কাম বনৰ লগতে আনকি তেওঁৰ কাপোৰ কানিবিলাকো মোকেই ধুবলৈ লগাইছে। আৰে এইবোৰ কৰাত মোৰ আপত্তি নাই, কিন্তু মোকোতো এষাৰ ভাল মাত দিব পাৰে। আৰে চাকৰি এটা নাই বুলি মই কি মানুহ নহয় নেকি, যে মোক তই বুলিহে সম্বোধন কৰে? একেলগৰ ভিনদেউক সি ইমান সন্মান কৰে, ইমান মৰম দিয়ে, আৰু মই যে এইখন ঘৰত কাম কৰা ল'ৰাটোৰে হৈ পৰিছোঁ। ঐ তই যে কি ভাবি আছ হা? কাপোৰ খোপা ধুবলৈ লৈ এনেকৈ ৰৈ আছ যে? অ' মা, মই ধুমেই ৰ'ব। মই মানে প্ৰিয়ংকাৰ কথা ভাবি আছোঁ। তাইকেইদিন নাই যে, বৰ এটা ভাল লাগি থকা নাই মোৰ মনটো। তাইক ফোন এটা কৰি ক'বচোন সোনকালে আহিবলৈ। চুপ, কাক মা বুলি মাতিবলৈ আহিছ? তোক মই আগতে কৈছোঁ, তোৰ মই কোনো মা চা নহয়, বুজিলি? আৰু কি কৈছ তই অৰ্ডাৰ দিছ? তোৰ ঘৈণীয়েক মই ফোন কৰি মাতি দিব লাগে? হা, নালাগে। যিমান দিন থাকে থাকক তাই। ভিনিকৰ ঘৰত এচি হাৱা লৈ তাই বিন্দাছ থাকক। তোৰ নিচিনা এটাৰ লগত গাঁৱৰ ঘৰলৈ গৈ মোৰ ছোৱালীজনী কষ্ট পাই মৰিব। মোৰ ছোৱালীজনী মাৰিব নালাগে। যি কৰিবলৈ দিছোঁ তাক কৰি থাক। ভিনদেউৱে দেখোন আপোনাক মা বুলিহে মাতে। আপুনিতো তেতিয়া একো নকয়, মোক কিয় এনেকুৱা ব্যৱহাৰ কৰে মা? দুখীয়া হ'লো বুলিয়ে মই জানো আপোনাৰ জোৱাই নহয়? অঁ নহয়, মই তোক মনে প্ৰাণে কেতিয়াও মোৰ জোৱাই বুলি স্বীকৃতি দিয়া নাই। কেৱল মোৰ ছোৱালীজনীৰ কাৰণে তোক মই একো কৰিব পৰা নাই, কাৰণ তাই তোৰ কাৰণে পাগল। সেইকাৰণে মই তোৰ পৰা তাইক আঁতৰাব পৰা নাই। আঁতৰাব পৰা হ'লে কেতিয়াবাই আঁতৰালোহেঁতেন। একমাত্ৰ মোৰ ছোৱালীজনী মুখলৈ চাই তোক এইখন ঘৰত সোমাবলৈ দিছোঁ, নহ'লে তোৰ নিচিনা ভিকহু এটা আমাৰ ঘৰত স্থান নাই, বুজিলি? এতিয়া মুখলৈ চাই ভেপা লাগি থাকিব নালাগে। কাপোৰ ধুই সোনকালে, কালি ভালকৈ কাপোৰখিনি চফা নহ'লে ভালকৈ ধুবি, বুজিছ? অকল খাবলৈ তোক এইখন ঘৰত ৰখা নাই। মই জানিছিলোঁ এইখন ঘৰলৈ আহিলে মোক যে ভাল ব্যৱহাৰ নকৰে বুলি, কিন্তু ইমান বেয়া ব্যৱহাৰ কৰিব বুলিও ভবা নাছিলোঁ। এজন জোৱাইকক শহুৰেকৰ ঘৰত কিমান মৰম চেনেহ সন্মান কৰে, আৰু মোৰ চাকৰি নাই বুলিয়ে মোক ইমান অপমান কৰিব লাগেনে? নিজে পিন্ধা কাপোৰকেইটাও মোক ধুবলৈ দিছে। আৰে দুখীয়া হ'লে কি আমাৰ মান সন্মান নাই? হা? এনেদৰে প্ৰিয়ংকাৰ মাকে প্ৰিয়ংকাক বায়েকৰ ঘৰলৈ পঠোৱাৰ চলেৰে জানক ভালকৈ শিকনি দিলে। তাক ঘৰৰ সকলো কাম বন কৰোৱাৰ লগতে নিজৰ পিন্ধা কাপোৰকেইটাও ধুবলৈ দিয়ে, আৰু তাক একেবাৰে ভাল ব্যৱহাৰ নকৰে। এনেদৰে এদিন দুদিনকৈ কেইটামান দিন পাৰ হ'ল। তুমি হঠাতে এনেকৈ ৰেষ্টুৰেণ্টত খাবলৈ উলিয়াই লৈ আহিলা? সিটো ঘৰত অকলশৰে থাকিলে বেচেৰা। আপুনি তাক বেচেৰা মাৰি কথা ক'ব নালাগে। আপোনাৰ দেখোন তাৰ প্ৰতি মৰমটো অলপ বেছি। কি কাৰণে? তাৰ প্ৰতি মৰম বেছি, কাৰোবাৰ প্ৰতি মৰম কম, সেইবোৰ নহয়। যিটো সঁচা সেইটোহে কৈছোঁ। তাৰ কাৰণে ঠাণ্ডা ভাত অলপ আছিল, থৈ আহিছোঁ। আলু এটা ভাততে দি দিছিলোঁ, সেইটোকে পিটিকা কৰি খাবলৈ দি থৈ আহিছোঁ। আৰে তুমিও যে মানে আৰু দেই, আলু পিটিকাৰে ভাত? কিয়? সিহঁতৰ দৰে গাঁৱলীয়া ভূতবোৰে সেইবোৰেতো ভাল পায়। এতিয়া যে মাইনা আহিব, তাই যে সুধিব তাক কিয় লৈ নাহিলোঁ বুলি, তেতিয়া কি ক'বা? কৈ দিম সি আহিবলৈ ইচ্ছা নকৰিলে বুলি। আৰু এটা কথা, ইহঁতি বুলি ৰেষ্টুৰেণ্টলৈ নাহে, যায় বুলি কিবা কাম আছে, সেইকাৰণে অলপ দেৰিকৈ আহিব। ঘৰলৈ ডাইৰেক্ট গুচি যাব। আমি সোনকালে খাই বৈ গুচি যাওঁ। তেতিয়াহ'লে সোনকালে যাব লাগিব। সিও বেচেৰা ঘৰত অকলে আছে। আপোনাৰ মুঠতে পকাই সেই ভিক্ষহুটোলৈ আপোনাৰ চিন্তা নহয় জানো? আৰে সিহঁত ভিকহু হ'লেও মানুহে। হেৰৌ, যিয়েই নহওক সি এতিয়া তোমাৰ জোৱাই, বুজিলা? অকণমান হ'লেওতো তাক মৰমেৰে কথা এটা ক'বা। নোৱাৰো মই ক'বলৈ সেইবোৰক। বেয়া নাপাওঁ যদি মোৰ ভৰিখন অলপ পিটিকি দিবি নেকি? বৰ বিষাই আছে। কিয় নোৱাৰিমনো? মোৰ মাৰো কেতিয়াবা কঁকাল বিষ হয় নহয়, মই ধুনীয়াকৈ তেল লগাই মালিচ কৰি দিওঁ। মায়ে বৰ ভাল পায়, আৰু কেতিয়াবা মূৰৰ বিষ হ'লে মূৰটোও পিটিকি দিওঁ। আৰু আপুনিতো মোৰ মাৰ দৰে, আপোনাৰ ভৰিখন চুবলৈ বা আপোনাৰ ভৰিখন পিটিকিবলৈনো মই কিয় বেয়া পাম? হ'ব বেছি লেকচাৰ দিব নালাগে, ভৰিখন পিটিকি দে। আহিলো, কিন্তু মা তুমি এইবোৰ কি কৰিছা? তুমি জানৰ ফটোৱে ভৰি পিটিকি আছা? তুমি জোৱাই হাতেৰে? হা, তুমি এইবোৰ কি কৰিছা মা? কি হ'বনো সি মোৰ ভৰি পিটিকিলে? মা, জান তোমাৰ জোৱাই হয়, তুমি ভৰি পিটিকাবলৈ এইখন ঘৰৰ সি চাকৰ নহয়। হ'ব তই ইমান হাইপাৰ হৈ দেখুৱাব নালাগে। তোৰ গিয়েৰৰ কোনো চাকৰি বাকৰি নাই, এইবোৰ কৰিয়েই মানুহৰ মন ভুলাব লাগিব, বুজিলি? তোৰ গিয়েৰে এটা গাঁৱলীয়া ভূত হয়, বুজিলি? ইমানকৈ কোৱাৰ পাছতো এই ল'ৰা তোৰ লগত বিয়া হৈ যাবলৈ পাগল হলি, পলাই গলি। এতিয়া গাঁৱৰ ঘৰত বৰ সুখত আছ নহয় জানো, এচি হাৱা খাই খাই?
কি কথা ক'বলৈ আহিছা তুমি? সেইখন ঘৰত এচি হাৱা নাথাকিব পাৰে, কাৰেণ্ট গ'লে মোৰ শাহুৱে গোটেই ৰাতি মুখ বিচি দিয়ে, গম পালা? অকল ধন টকা পইচা থাকিলেই যে মানুহ সেয়া নহয়। আৰে মানুহক মানুহ হিচাপে চাবলৈ শিকা, ধনী দুখীয়া হিচাপে নহয়। তই কি মোৰ মুখে মুখে কথা ক'বলৈ আহিছ? কমেই তুমি চাগে এইকেইদিন তাক কি কি কৰিছে ঠিক নাই। মই গম পাই গ'লোঁ তোমাৰ ব্যৱহাৰত, তোমাৰ কথাত মই সকলো গম পাই গ'লোঁ। তুমি চাগে এইখন ঘৰৰ কাম সকলোবোৰ জানহতুৱাই কৰাইছা, নহয়নে? ওচৰৰ মানুহৰ মুখত মই শুনি আহিছোঁ তুমি চাকৰৰ দৰে ব্যৱহাৰ কৰি আছা জানৰ লগত। সেইকাৰণেতো মই সোনকালে গুচি আহিলোঁ বাহঁতৰ ঘৰৰ পৰা। কিয় মা, কিয়? ভিনদেউ চাকৰি আছে কাৰণে তুমি ভিনদেউ এগিলাচ পানীলৈ খাব নিদিয়া, কিন্তু মোৰ মানুহজনক তুমি চাকৰৰ দৰে ব্যৱহাৰ কৰিলা। কিয় মা, কিয়? কেৱল জানৰ চাকৰি নথকাটোৱে ভুল। সি দুখীয়া হোৱাৰ কাৰণে তোমাৰ মুখে এষাৰ মাত ভালকৈ নাপায়হি। কিয় মা, কিয় এনেকুৱা ভেদভাৱ? একো নহয় দে সৰু মইনা, কি হ'বনো, মাকৰ ভৰিখনহে পিটিকিছে। একো নহয় দে, মইতো ইয়াতকৈ এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। তেতিয়াতো আৰু কিমান কি কৰিব লাগিব যোৱাইহেঁতে আমাৰ কাৰণে ঠিকেই নাই। এনেও আমি বুঢ়া বুঢ়ী হৈ আহি আছোঁ, আৰুনো কিমান দিন আমি নিজে কৰি মেলি খাব পাৰিম। সেয়েহে ভাবিছোঁ দুজনী ছোৱালী তুলি থৈছোঁ যেতিয়া, 1 বছৰ যদি ডাঙৰজনী ঘৰত থাকোঁ, এবছৰ সৰুজনী ঘৰত থাকিম। তেতিয়াতো তহঁতে আমাক কেতিয়াবা হয়তো আমাৰ পুকৰটো ধুৱাই দিবলগীয়া হ'ব পাৰে, ঠিক নাই দেই। সেইটো কথা, সেইটোনো কি ডাঙৰ কথা? মইতো মোৰ ডাঙৰ জোৱাই ঘৰলৈহে যাম। মই এই ভিকহুটোৰ ঘৰলৈ যাব নোৱাৰোঁ, কিন্তু কৈ দিলোঁ মই গাঁৱলীয়া পৰিৱেশত থাকিব নোৱাৰোঁ। মই মোৰ চাকৰিয়াল জোৱাই ঘৰলৈ যাম। ডাঙৰ জোৱাই, তুমিতো মোক এনেও সদায় ৰাখিবলৈ আপত্তি নকৰা নহয়নে বাৰু? মই তোমালোকৰ লগতে থাকিম। মই এই ভিকহুটোৰ লগত যাব নোৱাৰোঁ দেই, গাঁৱৰ ঘৰত থাকিবলৈ। কি ফাল্টু কথা কৈছে আপুনি? কিয় কৈছা? কি কথা কৈছোঁ? তুমি কি ভাবিছা তোমাৰ মা দেউতা বুঢ়া বুঢ়ী হ'ব আৰু মই মোৰ ঘৰত আলপৈচান থবলৈ নিম? সেইকণ সময়ত এই বুঢ়া বুঢ়ী হালৰ বেমাৰে একেবাৰে আগুৰি ধৰিব। সেইকণ সময়ত বেমাৰ পাতিবলৈকে লাখ লাখ টকা দৰকাৰ হ'ব, আৰু এই আৱৰ্জনাবিলাকক মই মোৰ ঘৰত স্থান দিম? সেইটো আশাতহে তাৰমানে ইমান মৰম চেনেহ মোক? নাথাকো মই এইখন ঘৰত, 1 ছেকেণ্ডো নাথাকো, নোৱাৰো মই টকা কি তহঁতৰ কাৰণে ঘটিছো নেকি যে মই তাত নি ৰাখি ল'মগৈ? মই আহিছো। তুমি যদি মোৰ লগত থাকিব মন আছে মোৰ লগত আহা, নহ'লে কিন্তু এইখন ঘৰতে তোমাকো এৰি থৈ গুচি যাম। ভিনদেউ বেয়া নাপাব, কথা এষাৰ কওঁ। আপুনি এইকেইষাৰ কথা একেবাৰে ভাল কথা নক'লে। কিয় এনেকৈ ক'লে? মা দেউতা ঈশ্বৰ তুল্য, আৰু আপুনি সেই মা দেউতাক ইমান বেয়াকৈ ক'ব পাৰিলে? আৰে আপোনাৰ ঘৰত ৰাখিব নোৱাৰে নাই, সেই বুলি আপোনাৰ মুখৰ ভাষাকেইটাতো অলপ ভাল কৰক। আৰে আপুনি নাৰাখিলে নাৰাখিব, মই লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰোঁ। আৰে মই খুৱাম, মই পিন্ধাম, মই আলপৈচান ধৰিম, কিমান কি বেমাৰ বাতিব লাগে মই ধৰিম। আপুনি চিন্তা কৰিব নালাগে। ধনৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু মনৰ দুখীয়া কেতিয়াও নহওঁ। মা দেউতাক বৃদ্ধ অৱস্থালৈকে, মা দেউতা এইখন পৃথিৱীত থকালৈকে মই সদায় মা দেউতাক লগ দিম, সদায় তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিম। কৰি থাক ভিক্ষাৰী, তোকনো কোনে নকৰিবলৈ কৈছে? মুখ মেলি চাই থাকিব নালাগে। আহ যদি আহ, নাহ যদি থাক মাৰৰ ঘৰতে। তোৰ মাৰৰ বাপেৰক মই লৈ পেলাই বুজা কৰি পেলাই মোৰ ঘৰত ৰাখিবগে নোৱাৰো। মা দেউতা, তোমালোকে মোক বেয়া নাপাবা, মই আহিছো, নহ'লে সি মোক একেবাৰে এৰি দিব। মই কেনেকৈ কি কৰি চলিম, বেয়া নাপাবা, মই আহিছো। কেনেকুৱা লাগিলে তোমাৰ মৰমৰ চাকৰিয়াল জোৱাইৰ ভাষণটো? হে ভগৱান, সি মোক এনেকৈ ক'ব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। তাৰ মনটো ইমান ঠেক নে? ইমান বেয়া ব্যৱহাৰ কৰিব পাৰিলে সি আজি মোক? তাৰ আচল স্বৰূপটো মই আজিহে ধৰিব পাৰিলো। ইমান দিনে তাক মই গাখীৰ খুৱাই হাঁহ পুহিছিলো, নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিলো, এগিলাচ পানীও মই তাক লৈ খাব দিয়া নাছিলো, আৰু আজি সি আমাৰ কথা ইমান বেয়াকৈ ক'ব পাৰিলে? হে ভগৱান। মা আপুনি দুখ নকৰিবচোন, আপোনাৰ এটা জোৱাই আছে নহয়, আৰু কিয় চিন্তা কৰিছে? মই দুখীয়া হ'ব পাৰোঁ, কিন্তু মই আপোনালোকক কেতিয়াও এৰি নিদিওঁ। আপোনালোকৰ সেই সুখাসন থকালৈকে মই আপোনালোকক শুশ্ৰূষা কৰিম, আপোনালোকৰ কাষত থিয় হ'ম। মই ধন টকা পইচা দি আপোনালোকক সহায় কৰিব নোৱাৰিম, কিন্তু মই মানুহটো আপোনালোকৰ লগত একেৰাহে লাগি থাকিম। দেখিলা যিটো ল'ৰাক তুমি জোৱাইৰ স্থান দিবলৈ কুণ্ঠাবোধ কৰিছিলা, তুমি যিটো ল'ৰাক ভিক্ষাৰী বুলি হাঁহিছিলা, সেই ল'ৰাটোৱে আজি তোমাক কি ক'লে? আৰু তুমি যিটো প্ৰাণ ভৰি ভাল পাইছিলা, মূৰৰ ওপৰত উঠাই লৈছিলা, সি আজি তোমাক কি ব্যৱহাৰ কৰিলে? বুজি পাইছানে কিবা তুমি? বুজি পাইছো মই। মোক ক্ষমা কৰি দিয়া জোৱাই, মোক ক্ষমা কৰি দিয়া। আচলতে তুমিহে মোৰ মৰমৰ জোৱাই, তুমিহে
তুমিহে মোৰ যোগ্য জোৱাই। মই তোমাক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ জোৱাই, তুমি মোক ক্ষমা কৰি দিয়া। অথনিৰ পৰা সকলোবোৰ চাই আছোঁ, একো মতা নাই। দেখিলা মা, তোমাৰ মৰমৰ চাকৰিয়াল জোৱাই ব্যৱহাৰ দেখিলা? মোৰ মানুহজনক তুমি চাকৰৰ দৰে ব্যৱহাৰ কৰিছিলা, কিন্তু চোৱা আজি সেইজন মানুহে তোমাৰ ভৰিখনো পিটিকি দিছে। কিন্তু তোমাৰ ডাঙৰ জোৱাইৰে কি ক'লে? তেওঁলোকৰ ঘৰত গৈ তোমালোক এদিন থকাটো দূৰৰে কথা, কথাটো কওঁতেই ইমান খং কৰিছে। তাত তোমালোক থাকিবলৈ যাবলৈ হ'লে তোমালোক গতিয়ে উলিয়াই দিব। সঁচাকৈ মোৰ বৰ ডাঙৰ ভুল হ'ল। সি চাকৰিয়াল বুলি মই তাক গুৰুত্ব দিছিলোঁ, আৰু জানক মই চাকৰৰ দৰে ব্যৱহাৰ কৰিছিলোঁ। জোৱাই, তুমি মোক ক্ষমা কৰি দিব পাৰিবানে? মই বহুত ডাঙৰ ভুল কৰিলোঁ। ধনী দুখীয়াৰ বাছ বিচাৰ কৰি মই তোমাৰ লগত ডাঙৰ অন্যায় কৰিলোঁ। মা, আপুনি তেনেকৈ নক'ব। মই আপোনাক অলপো বেয়া পাই থকা নাই মা। মই আপোনাক ক্ষমা কৰি দিবলৈ মই আপোনাক বেয়াই পোৱা নাই। এনেকৈ নক'ব মা। আপোনালোকে ডাঙৰ, সৰুক ক্ষমা খুজিলে এনেকৈ ভাল নেদেখাই নহয়। মই আপোনালোকৰ লগত সদায় থাকিম মা। মই আপোনালোকৰ কাষত থাকি আপোনালোকক সেৱা শুশ্ৰূষা কৰিব পাৰিলে মোৰ মনটোত বহুত ভাল লাগিব। জোৱাই, তুমি চিন্তা নকৰিবা। মই কথাষাৰ এই ডাঙৰ জোৱাই আশ্ৰয়টো আনিবৰ কাৰণেহে ক'লোঁ। আচলতে তোমালোকে আমাক লৈ চিন্তা কৰিব নালাগে। আৰু আজিৰ পৰা মই মোৰ এই ঘৰৰ সকলো সা সম্পত্তি তোমাৰ নামত কৰি দিলোঁ। তোমালোক যদি পাৰা ইয়াতে থাকিব পাৰা, নহ'লে যদি তোমাৰ মাৰ কাৰণে অসুবিধা হয় মাকো ইয়ালৈ আনিব পাৰা। যদি মায়ে আপত্তি নকৰে তেতিয়াহে দেই। মই কিন্তু বেছি জোৰো নকৰোঁ, কাৰণ তোমালোকৰ নিজৰ ঘৰখনো আছে। মায়ে যদি আপত্তি কৰে তোমালোক তাতে থাকিবা। আৰে আমাৰ ইমান সা সম্পত্তি আছে, সেইবোৰনো আমি কি কৰিম? বুঢ়া বুঢ়ীহাল ইটোৱে সিটো লগ হৈ থাকিম আৰু মাজে মাজে তোমালোক আহি থাকিবা। আৰু যদিহে তোমাৰ মায়ে আপত্তি নকৰে তেতিয়াহ'লে তোমালোকে মাক লৈ ইয়াতে থাকিব পাৰা। দেউতা, তুমি বৰ ভাল কথা ক'লা। মায়ে মানি ল'ব। মায়ে আমাৰ কথা নুশুনাকৈ নাথাকে দেউতা। আমি এটাই একেলগে থাকিব পাৰিম। জোৱাই, এই কথাটোৱে বৰ ভাল হ'ব। তুমি তোমাৰ মাক কথাবোৰ খুলি কোৱাগৈ। আৰু যদি মায়ে কয় তোমালোক আটাই ইয়ালৈ গুচি আহা, আমি সকলোৱে মিলি একেলগে থাকিম। বাৰু ঠিক আছে, মই ঘৰলৈ গৈ মাৰ লগত আলোচনা কৰিব লাগিব। কাৰণ গাঁওখনত থাকি মই বেলেগ কৰ্মপথ বিচাৰি পোৱা নাই। ইয়াত থাকিলে অন্ততঃ মই সেই কৰ্মপথ এটাও বিচাৰি পাম। কোম্পানী এটাতো হ'লেও সোমাই থাকিব পাৰিম। মায়ে চাগে বেয়া নাপাব। তেতিয়াহ'লে আৰু দেৰি নকৰিবা, যোৱা মাক কথাবোৰ কোৱাগৈ আৰু আমাক অতি সোনকালে জনাবা। আমি বৰ আগ্ৰহেৰে বাট চাই থাকিম। বলা আজিয়ে আমি গাঁৱলৈ যাওঁ আৰু মাক সকলো কথা খুলি কওঁগৈ। এতিয়া যাব নোৱাৰো দেই, ধুনীয়াকৈ ভাত সাজ খাই যাব লাগিব। মই হাঁহৰ মাংস আনি থৈছোঁ আৰু বনাব লাগিব আমাৰ মৰমৰ জোৱাই জানে। ঠিক আছে দেউতা, মই বনোৱাত ভালেই। ব'লক আজি আপুনিয়ে মই বনাম আৰু জীয়েককে মাককে খুৱাম। ঠিক আছে তেতিয়াহ'লে ব'লা। অৱশেষত চাকৰিয়াল জোৱাইকে শাহুৱেকক ভালকৈ মুখ থেকেচা খোৱালে আৰু শাহুৱেকে তেতিয়াহে বুজি পালে যে তেওঁ কিমান ভুল আছিল। তেওঁ যে মানুহ চিনাত ভুল কৰিলে। আৰু সকলোবোৰ কথা গম পালে যেতিয়া ডাঙৰ জোৱাইকৰ, সেয়েহে শহুৰেকে সকলো সা সম্পত্তি সৰুজনী জীয়েক আৰু জোৱাইকৰ নামত কৰি দিলে। আৰু জানৰ মাকেও জানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সিহঁতৰ লগত আহি একেলগে থাকিবলৈ ধৰিলে আৰু আটাইয়ে লগ লাগি সুখেৰে দিন কটাবলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই ভাল পালে নাই? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ বাবে অতি সোনকালে ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।